তুমি ভালে তুমি ভালে তোমালোকে ভালে দুইজন নতুন মিলা ইফালে যা চিধাই ফেলে HSC পৰীক্ষা দিম আৰু এইবাৰ HSC পৰীক্ষাটোৱে মানে মেট্ৰিক পৰীক্ষাটোৱে আমাৰ অন্তিমটো মেট্ৰিক পৰীক্ষা হ'ব বুলি কোৱা হৈছে আৰু যিহেতু এইবাৰ পৰীক্ষাটোত কিছুমান নতুন নিয়মাৱলী দিয়া হৈছে যেনে OMR চিটত আমাৰ OMR চিটৰ ব্যৱস্থাটো কৰা হৈছে যিটো এতিয়ালৈকে কোনোটো মেট্ৰিক পৰীক্ষাতে কৰা হোৱা নাছিল তদুপৰি নকলৰ ক্ষেত্ৰত আমাৰ কিছুমান কথা কোৱা হৈছে যে এইবিলাক যদি কোনোবা এজন ছাত্ৰই কৰা দেখা পায় তেওঁক লগালগ এক্সপেল কৰিব পৰা ক্ষমতা কৰিব পাৰে লগতে 10 বছৰৰ বাবে জেলৰ ব্যৱস্থা কৰা হৈছে তদুপৰি OMR চিটত যদি আমাৰ OMR ব্যৱস্থা কৰিছে যিটো সকলোৰে বাবে নতুন আছিল এই OMR ব্যৱস্থাত যদি কোনোবা এটা অপশ্যনত আমি এবাৰ টিক কৰি দিওঁ তাৰপিছত সেইটোক আমি পুনৰাই চেঞ্জ কৰিব নোৱাৰোঁ যাৰ বাবে আমি যিকোনো অপশ্যন কাৰেক্ট কৰাৰ আগতে সেইটো বহুত ভাবি চিন্তি টিক দিব লাগিব যাৰ বাবে আমাক 90 মিনিট সময় দিয়া হ'ব সেই 90 মিনিটৰ সময়ত আমি OMR চিটখন জমা দিব লাগিব আৰু বাকী 45 নম্বৰৰ বাবে আমাক বাকীখিনি সময় আমি তাৰ বাবে পাম 54 আমাৰ টোটেল কেণ্ডিডেট আছে আৰু ইয়াৰে আমাৰ আগে পিছেও ভাল এইবাৰতো আৰু বেছি সুন্দৰ তাৰমানে একদম শৃংখলিতভাৱে আমাৰ নতুন গেট হৈছে যেতিয়া আমাৰ বেছি সুবিধা হৈছে আৰু আমাৰ ফিস্কিংটো ল'ৰা ছোৱালীৰ কাৰণে আমি দুটা কৰিছোঁ ল'ৰাৰ কাৰণে আমি গেটতে কৰিছোঁ বেগবিলাক আমি বাহিৰত ৰাখিব দিছোঁ কোনো ধৰণৰ মোবাইল বা স্মাৰ্ট ৱাটচ আমি আনাৰ কাৰণে এলাউ কৰা নাই কাকো অকল এই নহয় আমি টিচাৰবিলাকৰো মোবাইলবিলাক আমি ৰাখি থৈ দিছোঁ আমি যাতে আমাৰ ক্লাছৰুমত বা পৰীক্ষা হলত কোনো ধৰণৰ মোবাইল বা ইলেক্ট্ৰনিক গেজেট যাব নোৱাৰে আমি সেইটোৰ প্ৰতি কঠোৰ হৈছোঁ আৰু আমাৰ পৰীক্ষা সুন্দৰভাৱে চলিব শৃংখলিতভাৱে চলিব তাৰ আৰম্ভণিয়েই প্ৰমাণ সুন্দৰভাৱে প্ৰস্তুত হৈছোঁ OMR চিট আমি 8:30 আমি বিতৰণ কৰিম আৰু আমাৰ ইনভিজিলেটৰসকলক নিৰীক্ষকসকলক নিৰ্দেশ দিয়া হৈছে কি ধৰণে কৰিব লাগে আৰু আমাৰ এনচাৰ স্ক্ৰিপ্টবিলাকতো কি ধৰণে লিখিব লাগে আৰম্ভণিতে বুজাই দিব তেওঁলোকে কৰিব আৰু OMR চিটটো আমি 90 মিনিট পিছত আমি কালেক্ট কৰিম সেইখিনি সময় আগতে কৰি দিব বাকীখিনি নিয়ম একেই আছে কেৱল OMR চিটটো নতুনকৈ আহিছে আৰু 45 নম্বৰ অবজেক্টিভ টাইপ হ'ব মই ভাবোঁ এইটো ল'ৰা ছোৱালীয়ে সকাহ পাব আমাৰ আৰু যিহেতু চিট প্লেনো চিৰিয়েলি 1ৰ পৰা আৰম্ভ হৈছে আমাৰ ইনভিজিলেটৰবিলাকৰ বাবে যথেষ্ট সুবিধা হৈছে